Hello everyone, welcome back to the channel Parshpati Majumdar. Yes, it বহুত একটা important video হয় because in this video we'll discuss about the branches. Choose these branches for the specific jobs that you want. So এতিয়ালৈকে আমি যিমানখিনি ভিডিঅ' চালোঁ তাত আমি গম পালোঁ যে কাউন্সেলিং তাত কি কি মিষ্টেক কৰিব নালাগে, প্ৰিফাৰেঞ্চ কেনেকৈ দিব লাগে বা আমাৰ কাট অফৰ ৰাইজ কিয় হৈছে বা কিমান কাট অফ যাব পাৰে বা ৰেংক এণ্ড মাৰ্কছৰ আমাৰ যিটো ৰেচিঅ' আছিলে সেইটো কেনেকুৱা আছিলে এজ কম্পেয়াৰ টু প্ৰিভিয়াছ ইয়াৰ্ছ. So we have discussed almost everything that is related to CWE, Assam CWE, and now we will discuss about this particular topic যেটো এতিয়ালৈকে cover নাই হোৱা. Choose these branches. So many of the students যাৰ doubts আছিলে যে কি ব্ৰাঞ্চ ল'ব লাগে because I have got a lot of DMs যে মানে এইটো ব্ৰাঞ্চ চুজ কৰিব মন আছে, এই ব্ৰাঞ্চটোত যাব মন আছে, আই এম কনফিউজড এবাউট মাই কেৰিয়াৰ, এই ব্ৰাঞ্চটো ল'লে ভাল হ'ব নে বেয়া হ'ব, মন আছে ক'ৰ ব্ৰাঞ্চেছ কিন্তু অপৰচুনিটি আছে নন ক'ৰত, এই ব্ৰাঞ্চটো ইয়াত লওঁ নে এই ব্ৰাঞ্চটো তাত লওঁ. চ' দেয়াৰ ইজ আ লট অফ কনফিউজনছ ব্ৰাঞ্চক লৈ পেলাই. চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ' বিকজ ইফ ইউ উইল গেট এ জব that will be because of your branch. If you will not get a job, that will also be because of your branch only. ঠিক আছে, তো যদি আপুনি জব পাব হয় সেইটো ব্ৰাঞ্চৰ কাৰণে হ'ব, যদি নহয় দেন ব্ৰাঞ্চৰ কাৰণে হ'ব. যদি মাষ্টাৰ্ছো কৰিব বিচাৰে, যদি ভাল ব্ৰাঞ্চ আছে অপৰচুনিটিজ বেছি পাব, যদি ভাল ব্ৰাঞ্চ নহয় তেনেহ'লে মাষ্টাৰ্ছ কিন্তু অলপ প্ৰব্লেম হ'ব. নাও এভৰিথিং ইজ অন ব্ৰাঞ্চ. চ' ব্ৰাঞ্চ একচুৱেলি আমি কিয় ভালকৈ চুজ কৰাটো ইম্পৰ্টেণ্ট হয়, ব্ৰাঞ্চৰ ইম্পেক্ট কি হয়, ব্ৰাঞ্চে আমাক কি জব দিব, এভৰিথিং উইল ডিছকাছ ইন দিছ ভিডিঅ'. চ' হোৱাটছ টিল দি এণ্ড. এণ্ড যদি এনেকুৱা ভিডিঅ' আপোনালোক লাগে এণ্ড ইউ ডোণ্ট ৱান্ট টু মিছ এনি নটিফিকেশ্যন দেন ইউ হেভ টু ছাবস্ক্ৰাইব টু দ্য চেনেল ফৰ ইউৰ অ'ন গুড, ডেটছ ইট. গভমেণ্ট জবছ ইন এছাম. যদি আপোনাক গভমেণ্ট ভালকৈ এটা ৱৰ্ড ভালকৈ মন দি শুনিব বিকজ ইটছ ভেৰি ইম্পৰ্টেণ্ট. দিছ ভিডিঅ' উইল বি ভেৰি স্মল বাট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ' ফৰ ইউ. অ'কে, ইয়াত মই সকলোখিনি বস্তু কভাৰ আপ কৰিছোঁ. তো ইয়াৰ পিছত কোনোবাই যদি মোক ব্ৰাঞ্চৰ ডাউট লৈ পেলাই আহে দেন আই এম এজিউমিং যে তেওঁ মোৰ এইটো ভিডিঅ' চোৱা নাই. ফাইন. চ' যদি গভমেণ্ট জব লাগে, ৰিমেম্বাৰ, যদি গভমেণ্ট জব লাগে ইন এছাম কমা যদি SSC JEE মন আছে দিব, ঠিক আছে, JEE মানে জুনিয়ৰ ইঞ্জিনিয়াৰ, দেন ইউ হেভ টু টেক চিভিল ইঞ্জিনিয়াৰিং. তো যিসকল ষ্টুডেণ্টে ভাবি আছে যে মই অসমত জব কৰিম এণ্ড গভমেণ্ট জব কৰিম বা মই SSC JEE দিম চেণ্ট্ৰেল হয় ইণ্ডিয়াত, দেন ইউ হেভ টু চুজ দিছ ব্ৰাঞ্চ চিভিল ইঞ্জিনিয়াৰিং. তো যাৰ চিভিল ইঞ্জিনিয়াৰিং কৰা মন আছে তেওঁলোকে পাৰ্টিকুলাৰলি এই বস্তুটো মানে চাই ল'ব পাৰে. এতিয়া এনেকুৱা নহয় যে প্ৰাইভেট জব নাই চিভিল ইঞ্জিনিয়াৰিঙত, অফক'ৰ্ছ আছে, কিন্তু মই মানে স্পেচিফিকেলি কৈছোঁ মেজৰিটিত যে গভমেণ্ট জব অসমত চবতছে বেছি কোনটো ইঞ্জিনিয়াৰ পাব, যদি সি চিভিল ইঞ্জিনিয়াৰ হয়. ঠিক আছে, চ' ইফ ইউ আৰ চিভিল ইঞ্জিনিয়াৰ দেন ডেফিনেটলি ইউ হেভ গুড স্ক'প ইন আছাম ইন টাৰ্মছ অফ গভমেণ্ট জব. এণ্ড যদি SSC JEE দিয়ে অফক'ৰ্ছ ভেৰিফাই কৰি চাব পাৰে যিবোৰ বস্তু মই কৈ আছোঁ. ক'ৰ পৰা ভেৰিফাই কৰিব? PCBৰ ৱেবছাইটত যাওক, APSCৰ ৱেবছাইটত যাওক, SSC JEEত যাওক, চবতে যাওক, ভেৰিফাই কৰক লাষ্ট 5-10 বছৰত কিমান চিভিল ইঞ্জিনিয়াৰ জব পাইছে এণ্ড বাকীবোৰে কিমান জব পাইছে. ইউ উইল গেট ইট. ফাইন, ইউ উইল গেট ইট. যদি গভমেণ্ট জবছ লাগে, PSUs লাগে বা RRB JEE, RRB JEE মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, ৰেলৱেত যদি চাকৰি লাগে জুনিয়ৰ ইঞ্জিনিয়াৰৰ, বা যদি গভমেণ্ট জবছ লাগে বা যদি PSUs লাগে দেন মেকানিকেল বা ইলেক্ট্ৰিকেল. অ'কে, মেকানিকেল বেছিকৈ, মেকানিকেলৰ RRB JEEত খুব ভাল এটা ডিমাণ্ড আছে. গভমেণ্ট জবছ এণ্ড PSUতো ইলেক্ট্ৰিকেল মেকানিকেলৰ ভাল এটা ডিমাণ্ড আছে. ঠিক আছে, তো মেকানিকেল বা ইলেক্ট্ৰিকেলত কিন্তু গভমেণ্ট জবছ খুব আছে, PSUs এণ্ড RRB JEEতো আছে, প্লাছ কেম্পাছ প্লেচমেণ্টো আছে. তো যিসকল ষ্টুডেণ্টছে কেম্পাছ প্লেচমেণ্টত বহিব মেকানিকেল ইলেক্ট্ৰিকেল হ'লে অকণমান ভাল আছে. অ'কে, যদি প্ৰাইভেট জবছ লাগে, ছাৰ মোক গভমেণ্ট জব নালাগে, মোৰ গভমেণ্ট জব কৰা একো ইণ্টাৰেষ্ট নাই, না মোৰ অসমত জব কৰা ইণ্টাৰেষ্ট আছে, পালেও ভাল নাপালেও একো প্ৰব্লেম নাই, প্ৰাইভেট জব হ'লেই হ'ল য'ত গ্ৰ'থ বেছি, য'ত মই স্কিল শিকিব পাৰোঁ, নতুন নতুন লেংগুৱেজ শিকিব পাৰোঁ, মোৰ শিকা মন আছে, মোৰ গ্ৰ'থ কৰা মন আছে, মই মোৰ বৰ্তমান এনেকুৱাকৈ একো মন নাই যে মানে এটা ষ্টেগনেণ্ট হৈ পেলাই এটা কোম্পানীতে কাম কৰা, মই ছুইচ কৰি থাকিব বিচাৰোঁ, মোৰ একো প্ৰব্লেম নাই, মোক জাষ্ট গ্ৰ'থ লাগে, ভাল চেলাৰী লাগে, দেন ডেফিনেটলি ইউ শ্বুড গ' ফৰ computer science and engineering or IT, information technology. You can go for these branches. These are very very good because at present time আমাৰ ক'ব গ'লে গোটেইখিনি বস্তুৱে কোডিং হৈ পৰিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হৈ পৰিছে, মেচিন লাৰ্ণিং হৈ পৰিছে. চ' এই গোটেইবোৰ বস্তু আমাৰ কানেক্ট হয় ইন এ ব্ৰড টাৰ্ম কল্ড CSE/IT. চ' যদি প্ৰাইভেট জব লাগে, যদি ভাল চেলাৰী লাগে, ভাল পেকেজ লাগে, 22 লাখ 30 লাখ 25 লাখৰ যদি পেকেজ লাগে তেনেহ'লে কিন্তু ইউ শ্বুড গ' ফৰ CSE IT. ফাইন, আই হোপ আই এম ক্লিয়াৰ টু এভৰি ওৱান. ঠিক আছে, তো যাৰ কিবা ডাইনেমিক কৰা মন আছে, ভাল কিবা এটা মানে কনফাৰ্ম জব লাগে মানে আৰু যে মানে কলেজৰ পৰা ওলাই কিনে খালী বহা মন নাই, এটা 100% জব লাগে,
দেন চুজ দিছ ব্ৰাঞ্চ, বিকজ যদি আপুনি মানে কম্পিউটাৰ চায়েন্স লৈছে, আপুনি যদি এখন কলেজৰ পৰা পঢ়ি আছে, দেন ডেফিনেটলি আপোনাৰ জব পোৱাটো 100% লাইক ক'ব পাৰি, অলমষ্ট 100%এ ক'ব পাৰি। ঠিক আছে। এণ্ড যদি নৰ্মেল এভাৰেজ কলেজো হয়, বাট ষ্টিল যদি ব্ৰাঞ্চটো CSE হয়, তেতিয়াও কিন্তু মানে জব পোৱাৰ চান্স বহুত বহুত বেছি, এজ কম্পেয়াৰ টু আদাৰ ব্ৰাঞ্চেছ বহুত বেছি। এণ্ড এভৰিবডি ন'জ ইট। এণ্ড যদি মই কোৱা কথাখিনি ভেৰিফাই কৰিব লাগে, যাওক JECৰ পাষ্ট ইয়াৰ্ছৰ বা এই বছৰৰ প্লেচমেণ্ট চেক কৰি চাওক, বা AECৰ এই বছৰৰ প্লেচমেণ্ট চেক কৰি চাওক, বা বেলেগ আমাৰ ইঞ্জিনিয়াৰিং কলেজখিনিৰ প্লেচমেণ্ট চেক কৰি চাওক, আপুনি গম পাই যাব কোনটো ব্ৰাঞ্চত চবতছে বেছি আমাৰ প্লেচড হৈছে ষ্টুডেণ্টছখিনি। ইউ উইল গেট ইট। ফাইন। প্ৰাইভেট জব ইন ক'ৰ ব্ৰাঞ্চ। এতিয়া কোনোবাই যদি ভাবিছে যে নাই মোৰ গভৰ্ণমেণ্ট জব নকৰিলেও প্ৰব্লেম নাই, প্ৰাইভেট জব কৰিলেও হৈ যাব, জাষ্ট মোক ক'ৰ ব্ৰাঞ্চত লাগে। ক'ৰ ব্ৰাঞ্চ। ক'ৰ ব্ৰাঞ্চ মানে আমাৰ ক'ৰ ব্ৰাঞ্চ কি কি হয়, মেকানিকেল, ইলেক্ট্ৰিকেল, কেমিকেল, এইবোৰ আমাৰ ক'ৰ ব্ৰাঞ্চ হয়। দেন ডেফিনেটলি ইউ কেন গেট দিছ জবছ। মেকানিকেলৰো প্ৰাইভেট জবছ আছে ডেফিনেটলি, এণ্ড ইলেক্ট্ৰিকেলৰো আছে, কেমিকেলৰো আছে। কেমিকেলৰ ক'ত আছে? কেমিকেলৰ চিমেণ্ট কোম্পানীজ, পেইণ্ট কোম্পানীজ, এতিয়া লাইক ফৰ এক্সাম্পল মেঘালয়ত আছে, মেঘালয়, শ্বিলং, দেন কাৰ্বি আংলং সিপিনে আছে, ডিমা হাছাও এণ্ড অল, এইবোৰত মানে থাকে জেনেৰেলি। ঠিক আছে। চিমেণ্ট কোম্পানীজবোৰ থাকে এইবিলাকতো, মেক্স হৈ গ'ল বা নকে ঢেৰ ডালমিয়া, ত' এভৰিথিং আদাৰ কোম্পানীজ আছে। মেকানিকেলৰ কাৰণে আমিনগাঁৱত আছে ইমামি। চ' দেৰ আৰ এ লট অফ প্ৰাইভেট জবছ এজ ৱেল ইন দ্য ক'ৰ ব্ৰাঞ্চ। চ' ইফ ইউ ৱান্ট টু গ' ফৰ দ্য প্ৰাইভেট জবছ এজ ৱেল, ইউ কেন ডেফিনেটলি গ' ফৰ ইট। ঠিক আছে। চ' ইটছ দেয়াৰ। আস্ক দিছ কুৱেশ্যন নাও বিফৰ চুজিং এ ব্ৰাঞ্চ। এতিয়া এনেকুৱা বহুত ষ্টুডেণ্টছ থাকিব, ইনফেক্ট দুটা টাইপৰ ষ্টুডেণ্ট থাকিব। ফাৰ্ষ্ট ষ্টুডেণ্ট যোনে জানে যে কি ব্ৰাঞ্চ লাগে, ছেকেণ্ড ষ্টুডেণ্ট যোনে নাজানে কি ব্ৰাঞ্চ লাগে। তো ফাৰ্ষ্ট অফ অল আস্ক হোৱাট ইজ ইয়াৰ ইণ্টাৰেষ্ট, কিবা ইণ্টাৰেষ্ট আছে নেকি। দেন ছেকেণ্ড কুৱেশ্যন, হোৱাট ডু ইউ একচুৱেলি ৱান্ট, লাইক হোৱাটছ ইয়ৰ একচুৱেলি এইম, এণ্ড বি অনেষ্ট। ইফ ইউ ডোণ্ট ৱান্ট একচুৱেলি, দেন ৰাইট আই ডোণ্ট ৱান্ট, আই হেভ নট ফিগাৰ ইট আউট, মোক একো নালাগে, মই গমেই নাপাওঁ মোক কি লাগে, আই এম জাষ্ট গোয়িং উইথ দ্য ফ্ল', ৰাইট ইট। ইউ হেভ টু একচেপ্ট ইয়ৰ চেল্ফ মানে। যদি হোৱাট ইউ একচুৱেলি ৱান্ট যদি একো অহা নাই, দেন ৰাইট যে আই ডোণ্ট ন' হোৱাট আই একচুৱেলি ৱান্ট, অৰ আই এম কনফিউজ, লাইক ইউ হেভ টু বি অনেষ্ট টু ইয়ৰ চেল্ফ। ঠিক আছে। এণ্ড থাৰ্ড কুৱেশ্যন, ডাজ ইট হেভ মাৰ্কেট ডিমাণ্ড। এতিয়া আমাৰ কিবা বস্তুটো ভাল লাগে, ঠিক আছে, কিন্তু সেইটো মাৰ্কেটত ডিমাণ্ড নাই। চ' ইফ দেৰ ইজ ন' ডিমাণ্ড ইন দ্য মাৰ্কেট, চ' জব পোৱাৰ প্ৰবেবিলিটি কিমান বাঢ়িব, কমিব নে বাঢ়িব। আস্ক দিছ কুৱেশ্যনছ টু ইয়ৰ চেল্ফ। ঠিক আছে। উইল ইউ গ' ফৰ মাষ্টাৰ্ছ। ঠিক আছে। এতিয়া বহুতে থাকে যে নাই মোৰ মানে পঢ়াই মন আছে, পঢ়ি থকাই মন আছে, চ' আই উইল গ' ফৰ মাষ্টাৰ্ছ এজ ৱেল। দেন ডেফিনেটলি ইট ডাজন্ট মেটাৰ আমি কি কলেজত পঢ়ি আছোঁ। যদি মাষ্টাৰ্ছ কৰাই মন আছে, ইট একচুৱেলি ডাজন্ট মেটাৰ আমি কি কলেজত পঢ়ি আছোঁ। আমি যিকোনো এখন কলেজৰ পৰা বিটেক কৰিলোঁ, ডেট ডাজন্ট মেটাৰ, বিকজ যদি মাষ্টাৰ্ছ কৰিবৰ কাৰণে যাওঁ, আমাক কোনো নুসুধে যে বিটেক ক'ৰ পৰা কৰিছোঁ। মাষ্টাৰ্ছ কৰিব হ'লে দে উইল চি ইয়ৰ গেট স্ক'ৰ। চ' ইফ ইউ জাষ্ট ষ্টাডি ইন এ ৰেণ্ডম কলেজ অলছ' অৰ প্ৰাইভেট অৰ এনি ইঞ্জিনিয়াৰিং কলেজ, গভৰ্ণমেণ্টৰো, ইট ডাজন্ট মেটাৰ একচুৱেলি, যদি মাষ্টাৰ্ছ কৰিবৰ কাৰণে যাওঁ। হা, অবভিয়াছলি লাইক বিটেকত এক্সপ'জাৰখিনি মেটাৰ কৰিব। এক্সপ'জাৰ লাইক ভাল কলেজ হ'লে এক্সপ'জাৰ বেছি পোৱা যায়, এণ্ড অলপ কম ভাল হ'লে, মানে য'ত মানে বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, তেনে ডেফিনেটলি অকণমান কম এক্সপ'জাৰ পোৱা যাব। ডু ইউ হেভ এ গ'ল, আস্ক ইয়ৰ চেল্ফ, বি অনেষ্ট, ডু ইউ হেভ এ গ'ল। বহুতৰ থাকিব যে য়েছ আই হেভ এ গ'ল, যে মই ইঞ্জিনিয়াৰিং কৰিম, বাট আস্ক যে ইজ ইট ৰিয়েলি ইয়ৰ অ'ন গ'ল, লাইক এইটো নিজৰ গ'ল হয় নেকি বাই চান্স, এনে নিজৰ গ'ল নহয়। বিকজ আদাৰ পিপল উইল ডেফিনেটলি মেনিপুলেট ইউ, চ' ইউ হেভ টু আস্ক দিছ কুৱেশ্যনছ। এনি হাউ, দিছ ইজ দ্য ভিডিঅ' এণ্ড অফ দ্য ভিডিঅ'। আই থিংক এইখিনি বস্তু সুধিলে হৈ যাব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। এণ্ড ইফ ইউ ৱান্ট এ কাউন্সেলিং ছেশ্যন, ফিল দ্য গুগল ফৰ্ম, আৰু মেণ্টেল উইল guide you to choose your career, just fill the Google form. Fine. Thank you for watching this video.